নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ শিক্ষা বিষয়ৰ চতুৰ্থ চেপ্টাৰটো অৰ্থাৎ 4 নম্বৰৰ যিটো পাঠ আছে শিক্ষণ তাৰ দ্বিতীয়টো ক্লাছ আৰম্ভ কৰিবলৈ লৈছো। ইতিপূৰ্বে মই শিক্ষণ কাক বোলে আৰু ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰিছো। আজি মই ইয়াৰে নতুন এটা বিষয়বস্তু আলোচনা কৰিবলৈ লৈছো আৰু বিষয়টো হৈছে শিক্ষণ আৰু পৰিপক্কতা, যাৰ ইংৰাজী প্ৰতিশব্দ হৈছে লাৰ্নিং এণ্ড মেচুৰেশ্যন। ইতিপূৰ্বে যদিও মই শিক্ষণ কাক বোলে বা ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰিছোঁ, তথাপিও পুনৰবাৰ মই শিক্ষণ কাক বোলে একদম সহজ ভাষাত বা এটা শব্দত কৈ দিব বিচাৰিছোঁ, এটা বাক্যত কৈ দিব বিচাৰিছোঁ। শিক্ষণ মানে হৈছে শিকা বা জ্ঞান অৰ্জন কৰা, আকৌ পৰিপক্কতা মানে হৈছে দৈহিক বৃদ্ধি বা বিকাশ। যদিও শিক্ষণ আৰু পৰিপক্কতা শব্দ দুটা বেলেগ বেলেগ, তথাপিও কিন্তু এই শব্দ দুটাৰ মাজত এক নিবিড় সম্পৰ্ক আছে। শিক্ষণ আৰু পৰিপক্কতা এই শব্দ দুটা ইমানেই গ্ৰাহ্য যে সম্বন্ধ ইমানেই গ্ৰাহ্য যে এজন ব্যক্তিয়ে কোনবোৰ আচৰণ শিক্ষণৰ জৰিয়তে কৰিছে বা কোনবোৰ আচৰণ পৰিপক্কতাৰ জৰিয়তে প্ৰদৰ্শন কৰিছে তাক বুজি পোৱাৰ ক্ষেত্ৰত টান হৈ পৰে। অৰ্থাৎ আমি সহজে এজন ব্যক্তিয়ে প্ৰদৰ্শন কৰা আচৰণসমূহ পৰিপক্কতাৰ কাৰণেই কৰিছে নে শিক্ষণৰ কাৰণে কৰিছে বুজি পাবলৈ বা ক'বলৈ দিগদাৰী হৈ যায়, মানে টান হয় আমাৰ ধৰিবলৈ। ইয়াৰ পৰা আমি গম পাওঁ যে দুয়োটা শব্দৰে এটা শব্দ আনটোৰ শব্দৰ পৰিপূৰক। এতিয়া এজন ব্যক্তিয়ে শিক্ষা লাভ কৰিবৰ কাৰণে বা সুন্দৰভাৱে শিক্ষা লাভ কৰি তাক বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰিবৰ কাৰণে বা তেওঁ যিখিনি শিক্ষা প্ৰদান কৰি থকা হৈছে সেই শিক্ষা লাভ কৰি তেওঁ যাতে ভৱিষ্যতে নিজৰ কৰ্মত সেই শিক্ষাখিনি প্ৰয়োগ কৰিব পাৰে, তাৰ কাৰণে যথেষ্ট পৰিমাণে ব্যক্তিজন পৰিপক্ক হোৱাৰ ওপৰত নিৰ্ভৰ কৰে। আচলতে পৰিপক্ক হ'লেহে শিক্ষা দিয়াখিনি তেওঁ লৈ তাক আকৌ তেওঁ বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰে বা সঠিক পৰিমাণে বা উপযুক্ত ঠাইত প্ৰয়োগ কৰিব পাৰে। এতিয়া আমি যদি সৰু কেইটামান উদাহৰণ দাঙি ধৰোঁ বা আলোচনা কৰোঁ, তেনেহ'লে গম পাম যে পৰিপক্কতা সঁচাকেই শিক্ষণ পৰিপক্কতাৰ ওপৰত নিৰ্ভৰ কৰে। যেনেকৈ এতিয়া আমি যদি একদম সৰু এখন স্কুললৈ মন কৰোঁ, অংগনবাদী স্কুলেই হওক বা প্ৰাইমেৰী বা প্ৰি প্ৰাইমেৰী স্কুলেই হওক, তাৰ যিবিলাক ক্লাছ হয়, পিৰিয়ড হয়, সেই পিৰিয়ডবিলাক কিমান সময়ৰ? তোমালোকে যদি মন কৰিছা তেনেহ'লে গম পাবা খুব বেছি 30 মিনিট, তাতকৈ বেছি এটা ক্লাছত তেওঁলোকক নিদিয়ে। কিন্তু আকৌ যদি আমি চাই দিওঁ কলেজ পৰ্যায়লৈ বা হায়াৰ ছেকেণ্ডেৰী পৰ্যায়লৈ, তেনেহ'লে এটা ক্লাছত বা এটা পিৰিয়ড কিমান দীঘলীয়া হয়? 45 মিনিট, নহয় 1 ঘণ্টা, অৰ্থাৎ 45 মিনিটৰ পৰা 1 ঘণ্টালৈকে এটা ক্লাছ হয়। কিন্তু সৰুতে সেই ক্লাছটো 30 মিনিটৰ, অৰ্থাৎ ডাঙৰ হৈ গ'লে তাক 1 ঘণ্টা বা 45 মিনিট কিয় কৰা হয়? কিয়নো মানি লোৱা হয় যে যেতিয়া এজন শিশু ডাঙৰ হ'ব, তেনেহ'লে ডাঙৰ হোৱা মাত্ৰক তেওঁ পৰিপক্ক হ'ব আৰু তেওঁ বহুত দেৰি ধৰি কোনোবা এটা বিষয়ত মনোনিৱেশ কৰি থাকিব পাৰে বা মনোযোগ দি থাকিব পাৰে, বা তেওঁক যিখিনি কথা কৈ থকা হৈছে সেই কথাখিনি একেধাৰে তেওঁ শুনি থাকিব পৰাৰ যিটো ক্ষমতা থাকে, সেই ক্ষমতাটো আহে, যাৰ কাৰণে ক্লাছৰ সময়খিনি বঢ়াই দিয়া হয়। অৰ্থাৎ এই কথাটো ক'ৰ ওপৰত নিৰ্ভৰ কৰে? নিশ্চয়কৈ পৰিপক্কতাৰ ওপৰত নিৰ্ভৰ কৰে। অৰ্থাৎ প্ৰাইমেৰী বা অংগনবাদী ছাত্ৰ বা ছাত্ৰীজন যিহেতু পৰিপক্ক নহয়, অৰ্থাৎ বহুত দেৰি তেওঁলোকে মনোযোগ দি থাকিব নোৱাৰে, তাৰ কাৰণে তেওঁলোকৰ ক্লাছৰ সময়খিনিও কি কৰা হয়? কমাই দিয়া হয়। আকৌ এতিয়া আমি যদি সৰুতে ছাত্ৰ ছাত্ৰীসকলক যিখিনি পঢ়ুওৱা হয় বা যিখিনি পাঠৰ বিষয়বস্তুখিনিৰ লগত ডাঙৰ ক্লাছৰ বিষয়বস্তুখিনি নিশ্চয় কি হয়? বেলেগ হয়। কাৰণ সৰুতে কি হ'ব? পৰ্যায় অনুসৰি তেওঁলোকে যেতিয়া বিকাশ লাভ কৰিব, কম পৰ্যায়ৰ পৰা, অৰ্থাৎ সৰু এটা সাধাৰণ বিষয়বস্তুৰ পৰা সহজ এটা বিষয়বস্তুৰ পৰা ক্ৰমান্বয়ে কি কৰা হ'ব? জটিলতালৈ গৈ থকা হ'ব। অৰ্থাৎ তেওঁলোক যিমানেই বেছি পৰিপক্ক হ'ব এজন শিশু পৰ্যায় অনুসৰি, তাৰ বিষয়বস্তুবিলাক বা পঢ়াৰ বিষয়বস্তুবিলাকো ক্ৰমান্বয়ে কি হ'ব? পৰ্যায়ক্ৰমে টানলৈ গতি কৰিব। অৰ্থাৎ এজন ছাত্ৰ বা ছাত্ৰী বয়স অনুসাৰে যিমানেই পৰিপক্ক হ'ব, তেওঁক যিখিনি শিক্ষা দিয়া হয় সেইখিনিও ক্ৰমান্বয়ে সহজৰ পৰা কঠিনলৈ গতি কৰিব। সেইকাৰণে কোৱা হয় এজন ব্যক্তিৰ আচৰণ পৰিৱৰ্তন কৰিবৰ কাৰণে, অৰ্থাৎ তেওঁক শিক্ষা দিবৰ কাৰণে, শিক্ষাখিনি সুন্দৰভাৱে গ্ৰহণ কৰিবৰ কাৰণে ছাত্ৰ বা ছাত্ৰীগৰাকী পৰিপক্ক হোৱাটো খুবেই প্ৰয়োজনীয়। এতিয়া যিহেতু আমি পাতি আছোঁ যে শিক্ষণ আৰু পৰিপক্কতাৰ সম্বন্ধটো খুব এটা গ্ৰাহ্য সম্বন্ধ, তথাপিও কিন্তু সূক্ষ্মভাৱে যদি আমি বিশ্লেষণ কৰোঁ তেনেহ'লে দেখিবলৈ পাম এই শিক্ষণ আৰু পৰিপক্কতাৰ শব্দ দুটাৰ মাজত কিন্তু কিছুমান পাৰ্থক্যও নথকা নহয়।
এতিয়া যদি মই পাৰ্থক্যখিনি আলোচনা কৰি দিওঁ তেনেহ'লে বুজি পাবা এই শব্দ দুটাৰ মাজত কিন্তু পাৰ্থক্যও আছে। এতিয়া প্ৰথমতে যদি চাবলৈ যাওঁ, আমি কৈছোঁ শিক্ষণ। শিক্ষণ যেতিয়া এজন ব্যক্তিক দিয়া হয় তেনেহ'লে তেওঁক কি কৰা হয়, তেওঁক কিছুমান অভিজ্ঞতা গোটোৱা হয় বা অভিজ্ঞতা তেওঁ অৰ্জন কৰে, লগতে তেওঁক প্ৰশিক্ষণ দি তেওঁ আচৰণসমূহ সংশোধন কৰা হয়। কিন্তু পৰিপক্কতাৰ ক্ষেত্ৰত কোনো ধৰণৰ অভিজ্ঞতা আহৰণ কৰা বা তেওঁক প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজন নাথাকে, কাৰণ বৃদ্ধি বা বিকাশটো নিজে নিজে হয়, তাত কোনো ধৰণৰ প্ৰশিক্ষণ বা অভিজ্ঞতা আহৰণৰ কথা নাহে। গতিকে শিক্ষণ আৰু পৰিপক্কতাৰ মাজত প্ৰথম যিটো পাৰ্থক্য সেইটো হৈছে যে শিক্ষণৰ কাৰণে কি কৰিব লাগিব, প্ৰশিক্ষণ দিয়া হ'ব, কিন্তু পৰিপক্কতাৰ কাৰণে কোনো ধৰণৰ প্ৰশিক্ষণৰ প্ৰয়োজন নাই। এইটো হৈছে প্ৰথম পাৰ্থক্য। আমি যদি দ্বিতীয় পাৰ্থক্যটো চাওঁ তেনেহ'লে আমি গম পাম যে শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে এজন ব্যক্তি কি হ'ব লাগিব, মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব, নহয় জানো? আগৰ ক্লাছতো মই কৈছোঁ যে সচেষ্ট হ'ব লাগিব, চেষ্টা থাকিব লাগিব নিজৰ, মানসিকভাৱে তেওঁ কি কৰিব লাগিব, শিকিবৰ কাৰণে চেষ্টা কৰিব লাগিব। কিন্তু পৰিপক্কতাৰ কাৰণে মানসিকতাৰ প্ৰয়োজন আছে জানো? নিশ্চয়কৈ নাই, কাৰণ যিমানেই বয়স বাঢ়ি আহিব এজন শিশুৰ, তেওঁ কি হ'ব, লাহে লাহে পৰ্যায়ক্ৰমে বয়স অনুসৰি তেওঁ পৰিপক্ক হৈ যাব। গতিকে পৰিপক্কতাটো মানসিক নহয়, ই হৈছে দৈহিক এটা প্ৰক্ৰিয়া বা কাৰ্য, বা দৈহিক কাৰণতহে এজন ব্যক্তি কি হ'ব পাৰে, পৰিপক্ক হ'ব পাৰে, তাত মানসিকতাৰ কোনো কাৰণ আহি নপৰে। কিন্তু শিক্ষণটো মানসিক, আনহাতে পৰিপক্কতাটো হৈছে দৈহিক কাৰণৰ ওপৰত নিৰ্ভৰশীল। তাৰপিছত তৃতীয়টো আছে যে শিক্ষণ এক সচেতন প্ৰক্ৰিয়া। নিশ্চয়কৈ আমি যেতিয়া শিক্ষা লাভ কৰি থাকোঁ, আমি যদি ক্লাছত মানুহ থাকি পেলাই আমাৰ যদি মনটো আন ক'ৰবাত ঘূৰি ফুৰে তেনেহ'লে আমি শিক্ষা লাভ কৰিব পাৰিম জানো? নিশ্চয়কৈ নোৱাৰোঁ। আমি কি হ'ব লাগিব, সচেতন হৈ থাকিব লাগিব। অৰ্থাৎ আমাক যিখিনি কথা কৈ আছে ক্লাছতেই হওক বা বাহিৰতে আমি যেতিয়া পঢ়াৰ লগত জড়িত হৈ থাকিম, আমি যদি সচেতন নহওঁ নিশ্চয়কৈ আমি সেই শিক্ষা লাভ কৰিব নোৱাৰিম। আমি কি হ'ব লাগিব, শিক্ষা লাভ কৰিবৰ কাৰণে সচেতন হ'ব লাগিব। কিন্তু পৰিপক্কতাৰ ওপৰত সচেতনতা বা অসচেতনতাৰ কোনো কথা নাই, কিয়নো তুমি অসচেতন হ'লেও অচেতন হৈ থাকিলেও কি হ'ব, আমাৰ যিটো বয়স অনুসৰি বৃদ্ধি বা বিকাশ হ'ব লাগে সি নিজেই হ'ব, তাত সচেতনতাৰ বা অসচেতনতাৰ কোনো কথা নাথাকে। আনহাতে আছে আৰু এটা চতুৰ্থটো যদি কাৰণ আমি আলোচনা কৰোঁ, সেইটো হৈছে যে শিক্ষণ প্ৰক্ৰিয়াত শিক্ষাৰ্থীৰ চাহিদা থাকে। নিশ্চয়কৈ আমি শিক্ষা লাভ কৰি আছোঁ, অৰ্থাৎ আমি যেতিয়া পঢ়োঁ তাৰ আঁৰত নিশ্চয় আমাৰ কাৰণ নাথাকে জানো, চাহিদা থাকে, প্ৰয়োজন থাকে, সেইকাৰণেতো আমি শিক্ষা গ্ৰহণ কৰোঁ। কাৰণ যেতিয়া আমি স্কুললৈ যাওঁ, আমাক যেতিয়া সোধে জীৱনৰ লক্ষ্য কি, বহুতে বহুত কয় যে কোনোবা ডক্তৰ হ'ব, কোনোবা ইঞ্জিনিয়াৰ হ'ব, কোনোবা শিক্ষক হ'ব। কাৰণ কিয়নো আমি শিক্ষা লাভ কৰি ভৱিষ্যতে আমিতো এগৰাকী ভাল ব্যক্তি হ'ব বিচাৰোঁ, সমান্তৰাল হিচাপে আমি মানৱ সম্পদ হিচাপে নিজকে গঢ়ি তুলিবৰ কাৰণে আমাৰ শিক্ষাখিনি কি কৰিব লাগিব, আমি কিবা কামত প্ৰয়োগ কৰিব লাগিব, নহয় জানো? নিজে যিখিনি শিক্ষা গ্ৰহণ কৰিছোঁ সেইখিনি আমি কি কৰিব লাগিব, কৰ্মক্ষেত্ৰত প্ৰয়োগ কৰিব লাগিব বা নিজকে কোনোবা এটা কৰ্মত নিয়োজিত কৰিব লাগিব। গতিকে শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে শিক্ষাৰ্থীৰ চাহিদা থাকে, বা চাহিদা থকাটো চাহিদাৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। কিন্তু আমি যেতিয়া পৰিপক্ক হ'ম তাত কোনো চাহিদাৰ তাড়না নাথাকে। অৰ্থাৎ আমি যদি ভৱিষ্যতে গৈ একো নকৰোঁ, আমাৰ বয়সে বয়সৰ কাম কৰাৰ নিচিনাকৈ কি হ'ব, পৰ্যায়ক্ৰমে আমি যেতিয়া বয়স পাই গৈ থাকিম, আমি নিজেই আমাৰ যিখিনি বৃদ্ধি হ'ব লগা আছে, অন্তৰ্বৰ্তী দৈহিক যিখিনি কাৰ্য আছে বা বৃদ্ধি বা বিকাশ আছে সেইখিনি নিশ্চয়কৈ হ'ব। আন এটা 5 নম্বৰটো কাৰণ যদি মই আলোচনা কৰিবলৈ যাওঁ, সেইটো হৈছে আত্মসক্ৰিয়তা। আমি কি হ'ব লাগিব, সেল্ফ এক্টিভ হৈ থাকিব লাগিব। যেতিয়া আমি শিক্ষা গ্ৰহণ কৰিম বা শিক্ষণ লাভ কৰিবলৈ যাম, আমি নিজেই সচেতন হৈ থাকিব লাগিব, আমি নিজেই নিজক কি ক'ব লাগিব, সচেতন কৰি থাকিব লাগিব। কিন্তু পৰিপক্কতাৰ ক্ষেত্ৰত তেনেকুৱা কোনো সচেতনতাৰ প্ৰয়োজন নাথাকে। আনহাতে শেষৰটো আমি আলোচনা কৰিবলৈ গৈছোঁ, সেইটো হৈছে যে শিক্ষণ কি হয়, কৃত্ৰিম আৰু নিয়ন্ত্ৰণাধীন হয়। অৰ্থাৎ কৃত্ৰিম মানে কি হয়, এতিয়া ধৰা আমি শিক্ষণ যেতিয়া গ্ৰহণ কৰি থাকোঁ, ক্লাছত আমি বহি আছোঁ, আমাৰ কিন্তু মনটো কিতাপত নাই। তথাপিও কিন্তু শিক্ষকে আমাক যেতিয়া সোধে কিবা কথা বুজি পালানে, আমাৰ বুজি নোপোৱা স্বত্তেও আমি এটা কৃত্ৰিম কি কৰোঁ, তেওঁক আচৰণ প্ৰদৰ্শন কৰোঁ যে হয় আমুক, এনেকৈ ধৰা মূৰটোকে লৰাই আছোঁ, কিবাকে কৰিছোঁ, তেওঁক দেখি আমি শিক্ষকলৈ চাই আমি ধৰা হয় সূচক বা ইতিবাচক এটা বাৰ্তা দিছোঁ, লাগিলে আমি তাত মনটো থাককে বা নাথাককে, অৰ্থাৎ আমি কৃত্ৰিম এটা আচৰণ প্ৰদৰ্শন কৰিছোঁ। আকৌ নিয়ন্ত্ৰণাধীন মানে হৈছে
আমি ধৰা পৰীক্ষা দিবলৈ ওলাইছোঁ, কাইলৈ আমাৰ পৰীক্ষা আছে, ওচৰতে কাৰোবাৰ ঘৰত কিবা এটা শব্দ হৈ আছে, কাৰোবাৰ ঘৰত হয়তো ধৰা ঢোল বজাই আছে, ক'ৰবাত নাম গাই আছে, ক'ৰবাত কিবা ডাঙৰ মাইকৰ শব্দ আহি আছে, আমি কি কৰোঁ সেই সকলোবোৰৰ পৰা মনটো আঁতৰাই আমি কি কৰোঁ কিতাপত মনটো নিবদ্ধ কৰোঁ, মানে আমি বাকী কথাবিলাকৰ পৰা আমি কি কৰোঁ মনটো নিয়ন্ত্ৰণ কৰোঁ। শিক্ষণৰ কাৰণে আমাক কৃত্ৰিমতাৰ প্ৰয়োজন আছে আৰু লগতে নিয়ন্ত্ৰণাধীন অৰ্থাৎ মনটো আমাৰ নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে। কিন্তু পৰিপক্কতাৰ কাৰণে তোমালোকে নিজেই অকণমান চালেই বুজি পাবা যে এনেকুৱা ধৰণৰ কোনো কৃত্ৰিমতাৰ প্ৰয়োজন নাই, কাৰণ পৰিপক্ক স্বাভাৱিক গতিত নিজে নিজে হৈ যায়। তাত নিয়ন্ত্ৰণ কৰিবলৈ বা কৃত্ৰিমতা বুলিয়া একো কথা নাথাকে। কৃত্ৰিমৰ বিপৰীতটো অৰ্থাৎ স্বাভাৱিক গতিতহে কি হয় পৰিপক্কতা হৈ থাকে। গতিকে পৰিপক্কতা আৰু শিক্ষণৰ মাজত ইমানেই পাৰ্থক্য আছিলে। যদি সূক্ষ্মভাৱে বিশ্লেষণ কৰিবলৈ যাওঁ তেনেহ'লে আমি এইকেইটা পাৰ্থক্য দেখিবলৈ পাওঁ। তথাপিও এই পাঠটোৰ পৰা অৰ্থাৎ শিক্ষণ আৰু পৰিপক্কতা দুয়োটাৰ এটা খুব সম্বন্ধটো খুব গাঢ় হয় বা নিবিড় হয়। যদিও পাৰ্থক্য আছে কিন্তু সম্বন্ধটো যথেষ্ট পৰিমাণে নিবিড় হোৱা দেখিবলৈ পোৱা যায়। গতিকে আজিৰ বিষয়বস্তুটো খুব সৰু আছিলে, গতিকে আজি ইমানেই ক্লাছত মই ইমানখিনি আলোচনা কৰিলোঁ। ইয়াৰ পিছৰ ক্লাছত তোমালোকৰ আটাইতকৈ এই পাঠটোৰ ভিতৰত প্ৰয়োজনীয় অৰ্থাৎ শিক্ষণৰ যিখিনি তত্ত্ব থিয়ৰিজ অফ লাৰ্ণিং সেইখিনি আলোচনা কৰিম। আজি ক্লাছ ইমানতে সামৰিলোঁ। আশা কৰিছোঁ সকলোৱে ভাল পালা। যদি ভাল পালা নিশ্চয় মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিছোঁ, ধন্যবাদ।